হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থকাটোৱে কামনা কৰিছোঁ। আৰু মই আছোঁ বৰ্তমান দোকানত আৰু দোকান খুলিছোঁ, যিহেতু আজি ছানডে হয় আৰু ছানডেত আমাৰ এবেলা খোলা হয় আৰু এবেলা বন্ধ, যিহেতু আগবেলা গীৰ্জা যোৱা হয়। আৰু সেইকাৰণে এতিয়া পাছবেলা হৈ গ'ল আৰু মই খুলিব লৈছোঁ। আৰু বস্তুবোৰ মোচামুচি কৰিব লাগিব, এইবোৰ গোটেই মুচিব লাগিব। দেখিছেনে ফ্ৰেণ্ডছ, কি ধুনীয়া ধুনীয়া বস্তু আছে আমাৰ দোকানত। এইফালে কাণফুলি, আঙুঠি, এইবোৰ বহুত কিবা কিবি এইবোৰ আছে। আৰু কেতিয়াবা দেখুৱাম বাৰু কি কি আছে আমাৰ দোকানত। আৰু আগৰ এটা ভিডিঅ'ত দিছিলোঁ, সেইটো অলপ দিন হৈছে। তাৰপিছত আকৌ পিছত বহুত বস্তু অনা হৈছিল আৰু সেই সকলোবোৰ দেখুৱাম বাৰু। আৰু এয়া এইটো ফটা কাপোৰ দোকান মোচা, মানে ওপৰৰ বস্তুবোৰ এনেকৈ গোটেই বৈয়ামবোৰ ৰাতিপুৱা খোলা সময়ত মুচি দিয়া হয়, সাৰি দিয়া হয়। তো এনেও আজি এবেলা পিছত খুলিছোঁ, তথাপিও আন দিনা যেনেকৈ ৰাতিপুৱা কৰা হয় সেইখিনিকে কৰিবই লাগিব, যিহেতু গোটেইবোৰ এদিনত কিমান ধূলি সোমাই হয় নহয়, গোটেই ধূলি হৈ থাকে। আৰু সেই সকলোবোৰ মুচি লৈছোঁ। তো ফ্ৰেণ্ড চাই থাকক। কচমেটিকৰ বস্তুবোৰ মই দেখুৱাম বাৰু, কিন্তু এতিয়া যি গঁৰালৰ কামখিনি একেবাৰে আমাৰ সামৰি লোৱা হৈছে, কমপ্লিট কৰা হৈছে আৰু সামৰি অহা হৈছে, মানে সেই কামটোতে লাগি আছোঁ। আৰু বলক সেইটো কামৰে মই দেখুৱাই ল'ম, তাৰপিছত অন্য এদিন কচমেটিকৰ বস্তুবোৰ দেখুৱাম বাৰু। আৰু ইয়াতে এই বস্তাবোৰ পাৰি বালি থোৱা হৈছিলে আৰু বালিখিনি শেষ হ'ল আৰু বস্তাখিনি ইয়াতে মেলি থোৱা আছিলে। আৰু এইটো লৈ যাব লাগিব আৰু ধুই থ'ব লাগিব। এয়া দেখিছেনে, গোটেই বালি আৰু বালি টানোতে গোটেই মোৰ গায়ে চাই মুখে চুখে লাগি গৈছে দেই। দেখিছেনে, শুকান বালি যিহেতু। আৰু এই বস্তাখিনি নি ধুব লাগিব। ধুই শুকোৱাৰ পিছত গঁৰালত বেৰ বনাব লাগিব, যিহেতু বেছি বতাহ চতাহ আহিলে এনেই মানে বতাহবোৰতে বেমাৰ হয় নহয়, সেইকাৰণে অকণ বেৰ দিব লাগিব। তাৰপিছত এইফালে মই ধুবলৈ লৈছোঁ কাপোৰ। দেখিছেনে, মেচিনত ধোৱা হৈ গ'ল। তাৰপিছত এইফালে চফা পানীত খালিম বুলি লওঁতে লাইনটো গ'ল আৰু অলপ দেৰি লাইনৰ কাৰণে ৰখিলোঁ, কিন্তু লাইন অহা নাছিলে। সেইকাৰণে মই বাল্টি লৈ গ'লোঁ টিউবৱেলৰ পৰা পানী আনিবলৈ। দেখিছেনে। তো ফ্ৰেণ্ডছ, লাইনৰ কাৰণে ৰখি আছিলোঁ, কিন্তু নহ'ব, এনেকৈ বাল্টিত পানী আনিব লাগিব। আৰু এইখিনি ধুই মেলি ল'ম, তাৰপিছতহে মই বস্তাখিনি ধুব লাগিব। তাৰপিছত ধুই খালী হৈছে আৰু লাইনটো আহিলে। আৰু আজি বতৰটো ইমান ভাল নহয়, সেইকাৰণে ভাবিলোঁ মেচিনতে ড্ৰাই কৰি ল'ম। দেখিছেনে ফ্ৰেণ্ডছ, ড্ৰাই কৰাৰ ফালে মই ভৰাই লৈছোঁ। আৰু এইফালে মই তৰুটো একদম পানী ভৰাবৰ কাৰণে এইফালে পাইপডাল দি থৈছোঁ। আৰু ইয়াতে শুকাব হয় নহয়। আৰু মই ইয়াতে এতিয়া চুইচটো দি ল'ম। আৰু তাৰপিছত মই লৈ গ'লোঁ কাপোৰখিনি আগফালে মেলিবলৈ। আৰু আমাৰ মায়ে অলৰেডি ধুই মেলিয়ে থৈছে, দেখিছেনে ফ্ৰেণ্ডছ। আৰু আমাৰ আগফালৰ পিছফালৰ ৰছীবোৰ কিন্তু কোনোদিন খালী নাথাকে দেই, সদায় কাপোৰ ধোৱা হয়। আৰু বতৰটো লাহেকৈ মুকলি কৰিও আহিছে বাৰু। দেখিছেনে, সদায় কাপোৰ ধোৱা এইটো ডিউটি থাকেই বাৰু। আৰু আজিৰ দুপৰীয়া আহাৰত আছে, দেখিছেনে, পটল আলু ভাজি, পিঁয়াজ লৈছোঁ, তাৰ লগতে টেঙা জলফাই আচাৰ লৈছোঁ। আৰু মই ভাত চাত খাই বৈ আহিলোঁ। আৰু দেখিছেনে, বস্তাখিনি গোটেইখিনি ধুই মই এনেকৈ পিছফালৰ দাংডালত এনেকৈ মেলি দিম। আৰু ইফালৰ পৰাই নিব লাগিব, যিহেতু ওচৰ হ'ব গঁৰাল ফালে নিবৰ কাৰণে। আৰু এটা এটাকৈ গোটেইখিনি বস্তা মই ধুই ইয়াত মেলি দিব লাগিব। আৰু যিহেতু সিফালে গঁৰালত কাম কৰি আছে, সেইকাৰণে মোক ফ্ৰিজৰ পানী বিচাৰি দিলে। আৰু ফ্ৰিজৰ পানী নিব আহোঁতে মই তলত দেখিছোঁ কঁঠালৰ পিঠা বনাব চাগে মায়ে, সেইকাৰণে এইফালে ৰেডি কৰি থৈ দিছে। আৰু মই লৈ গৈছোঁ। আৰু দেখিছেনে, এইবোৰ বস্তাবোৰ গোটেইখিনি মই ধুলোঁ। আৰু কিছুমান বস্তা সি লৈ গ'ল। আৰু এইফালে বেৰ দিছে, দেখিছেনে ফ্ৰেণ্ডছ। আৰু এইফালে আমাৰ গঁৰাল। আৰু এই বেৰটো দিওঁতে ইমান এতিয়া ৰ'দ পৰিছে, আৰু সি অকলে দেখিছেনে, ঘামে জামে তিতি মেলি এইবোৰ কাম কৰি আছে। আৰু মোক ধৰি দিবলৈ ক'লে। আৰু ইয়াত পিছতকৈ নেট লগাব চাগে, সেইকাৰণে এইটো অলপ দিনৰ কাৰণে, দুদিনমানৰ কাৰণে ইয়াত এনেকৈ বস্তা বান্ধি দিয়া হৈছে। আৰু চাৰিও কিনাৰে ঘেৰাও দিব লাগিব, তেতিয়া বাহিৰা বতাহখিনি নাহিব।
আৰু মই এইফালে লাগি গ'লোঁ ধৰি দিয়াত। আৰু ইমান ৰ'দ গম পাইছেনে ফ্ৰেণ্ডছ, এনেকৈ ৰ'দত মানে থিয় হৈ থাকিব নোৱাৰি। আৰু পাছবেলা হোৱাৰ লগে লগে এইফালে ডাইৰেক্ট ৰ'দটো পৰে। আৰু যিহেতু গাহৰিয়ে বেছি গৰমত থাকিব নোৱাৰে হয় নহয়, সেইকাৰণে অলপ আৰ কৰিব লাগিব। তাত গুৰিটো বান্ধিলে হৈ যাব। তো ফ্ৰেণ্ডছ, আজি আমাৰ ডাঙৰ বগীজনী যিটো পোৱালি দিছিলে মই দেখুৱাইছিলোঁ হয় নহয়, সেইজনীক আজি ইয়াত ভৰাব লাগিব। আৰু এইটো প্লাষ্টাৰ কৰা 1 সপ্তাহ হৈ গ'ল। আৰু এইটো ধুনীয়াকৈ ধোৱা জোখৰ হৈ গ'ল। আৰু এইকেইটাক দানা দিলোঁ, এতিয়া সেইকেইটা খাই আছে মনে মনে। দেখিছেনে, দানা দিয়াৰ লগে লগে আহি গ'ল আৰু ইয়াৰ গাত মই ঢালি পালোঁ। যিহেতু দানা দিওঁতে বহুত উৎপাত কৰে। আৰু এতিয়া ইয়াত আনিব লাগিব। আৰু সিহঁতি এটা এটাকৈ পোৱালি আনি আছে। ইয়াত আনা। ই ওলাই যাব। আৰু ইয়াৰ পৰা এটা এটা পোৱালিবোৰ লৈ যাব লাগিব। এটা নিলে আৰু ইয়াত আছে 4টা, এইকেইটা লৈ যাম। দেখিছেনে কিমান বোকা হৈ গৈছে। আৰু এইফালে দেখিছেনে মায়ে বনাই থৈছে পকা কঁঠালৰ পিঠা। আৰু এয়া মই চাহৰ লগত লৈ লৈছোঁ। গা পা ধুই আহি মই বেটিক খুৱাইছোঁ আৰু ময়ো খাই লৈছোঁ। দেখিছেনে। তো ফ্ৰেণ্ডছ, চাহ তাহ খাই বৈ আকৌ আহিলোঁ। এয়া মই গঁৰালত আহিছোঁ। এইটো মাক পোৱালি ইয়াতে থোৱা হৈছে। বগী, দেখিছেনে কিমান উৎপতীয়া পোৱালিকেইটা বাহিৰলৈ জুপি চাইছে। আগৰ সেইটো গঁৰালত এনেকৈ সিহঁতি ওলোৱা সোমোৱা কৰিব পাৰে না, জেওৰা ফুটাই দি। আৰু এইটোত ওলাব পোৱা নাই। আৰু লাহেকৈ এইকেইটা দানা খাবলৈ শিকিব। আৰু ইয়াতে আগত মাটিত দানা পৰাৰ লগে লগে বোকা হৈ যায়। আৰু ইয়াত পাৰিব সিহঁতি খাবলৈ। তাৰ লগতে এইকেইটা মিলিও এইফালে দানা খাই আছে। আৰু সেইফালে 3টা শুই আছে। আৰু এইফালে 4টাই খাই আছে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে অন্য এটা ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপুনি আপোনাৰ তাত পায়। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।